বহুত দিন থৈ দিয়াৰ কাৰণে এইবিলাক চব মামৰে খাইছিলে, যাৰ কাৰণে বেক শ্বুটো টাচ হৈ আছিলে। বেক শ্বুটো চিৰিজ পেপাৰ দি ভৰি দিয়া হ'ল আৰু ড্ৰামটো অকণমান এই মামৰটো জাষ্ট গুচাই দিলোঁ। এইটো বেছিকৈ ঘঁহাৰ দৰকাৰ নাই, কাৰণ ড্ৰামটো চেফটিৰ কথা আছে। আৰু এই পইণ্টটো অকণমান বোকাত সোমাই গৈছিলে এবাৰ, মই কৰা নাই, মোৰ ভাগিন ল'ৰাটোৱে বোকাত ইমানটো সোমাই গৈছিলে, ইয়াতকৈ বেছিও হ'ব পাৰে দেই, এক্সেললৈকে সোমাই গৈছিলে। তাৰপাছত এক্সেলেটাৰ দিয়াৰ পাছত এই জেগাটোত চুট পালে, চুট পোৱাৰ পাছত এতিয়া অকণমান গুলু গাম লগাই দিলোঁ, লগাই দি অকণমান সময় ৰাখি দিছোঁ। এতিয়া কাম হৈ গ'ল, নহ'লে অকণমান লৰচৰ কৰিলে হাৱাটো ওলাই গুচি গৈ আছিলে, এতিয়া হৈ গ'ল। আৰু প্ৰব্লেমটো বিশেষ প্ৰব্লেম নাই। এতিয়া হৰণটো নবজা হ'ল, এইটো মই ঠিক কৰিম বাৰু। আৰু এইটো চাওক, কোনেও এনেকৈ ঘৰত খুলি এই সৰ্বনাশ নকৰিব কিন্তু। ইয়াত চাওক আঠা লগোৱা আছে, এই কইলটোৰ ভিতৰত একেবাৰে জ্বালাই কৰি থোৱা আছে। এইটো হ'ল আপোনাৰ 1500 পাৱাৰৰ মটৰ, এইটোৱে মটৰটো, যিটো আপোনাৰ নৰ্মেল টমটমতকৈ ইয়াৰ পাৱাৰটো বেছি। নৰ্মেল টমটমৰ আপোনাৰ 4টা বেটাৰী থাকে, 12 ভল্টৰ 48 ভল্টেজ হয়, আৰু মটৰটো থাকে সিহঁতৰ 48 ভল্টৰ বা 52 ভল্টৰ, 52 1200 ৰেঞ্জৰ আপোনাৰ হেৰি থাকে, মটৰটো থাকে সিহঁতৰ। আৰু আমাৰটো হৈছে, এইটো স্কুটিত হৈছে এই মটৰটো 1500 পাৱাৰ, আৰু বেটেৰীটো হৈছে 60 ভল্টৰ। বেটেৰীটো দেখুৱাই দিছোঁ আপোনাক। ইয়াতে মোৰ চাৰ্জাৰটো আছে। এইটো গ্ৰিপছ কোম্পানী, এইটো চাওক 60 ভল্টৰ বেটেৰী, লিথিয়াম বেটেৰী, এইটো কানেকশ্যনটো। আৰু এইটো আপোনাৰ এইটো মেইন চুইচটো আপোনাৰ। ইয়াত এটা ফিউজ থাকে, এই ফিউজটো ঘনাই ঘনাই গুচি গৈ আছিলে, এইটো চাই লওক। এই ফিউজটো মই নিজে এলুমিনিয়াম ৱাৰেৰে বনাই লৈছোঁ। এইটো কিবা কাৰণত স্পাৰ্কিং হ'লে বা অসুবিধা হ'লে এইটো নিজে নিজে এৰ খাই গুচি যাব। এনেকুৱা ৱাৰ মই লগত ৰাখি থওঁ, বাইচাঞ্চ কৰবাত গুচি গ'লে আকৌ লগাই ল'ম। বিশেষ একো প্ৰব্লেম নাই, স্কুটিটো এনে ঠিকে আছে। মই ক'লোঁ নহয় 4 বছৰত, সেয়া কালিহে মই 40 টকা খৰচ কৰিলোঁ, আৰু কোনো খৰচ নাই। বেলেগ এটা ভিডিঅ'ত আপোনালোকক চাৰ্জাৰ টাৰ্জাৰ, ইয়াৰ কণ্ডিশ্যন, বিট কেপাচিটি A to Z মই বতাই দিম। এতিয়া সময় নাই, বাহিৰত আছোঁ। থেংক ইউ, ভেৰি গুড এভৰিৱান।